হয়, মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ যে ফলঙনি বীজ ফাৰ্মত উপস্থিত আছোঁ। যিহেতু এটা মৃণাল শইকীয়াৰ যোগেদি এটা তথ্য এটা পোহৰলৈ আহিছে, যিহেতু বীজ ফাৰ্মৰ পৰি থকা যি 35 হেক্টৰ মাটি, তাৰে 10 হেক্টৰ যি পতঞ্জলি নামৰ যিটো বহিৰাগত দুটা কোম্পানীক দিয়া যি অসম চৰকাৰে যোজা কৰি থকা পৰিলক্ষিত হৈছে। এই তথ্যসমূহ পোহৰলৈ মৃণাল শইকীয়াই যি সদনত কৃষি মন্ত্ৰীক সোধাৰ লগে লগে যিটো প্ৰশ্ন কৰিছিলে বীজ ফাৰ্মলৈ, এই ফাৰ্মখনলৈ যি প্ৰশ্ন কৰোঁতে কৃষিমন্ত্ৰীয়ে যিটো উত্তৰ দিছিলে, উত্তৰ ভিত্তিত এটা পোহৰলৈ আহিছে যে এই ফাৰ্মখিনি যি বহিৰাগত পতঞ্জলি নামৰ দুটাকে কোম্পানীক যি অসম চৰকাৰে গতাবলৈ গৈ আছে, সেই ক্ষেত্ৰত এতিয়া দেখিবলৈ পোৱা গৈছে এই অঞ্চলসমূহত বিৰোধিতা কৰিবলৈ ওলাই আহিছে দল সংগঠনকে ধৰি স্থানীয় লোকসকল। মোৰ সৈতে স্থানীয় দল সংগঠনৰ লোক আছে আৰু লগতে ৰাইজো আছে, তেখেতসকলৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ। মোৰ সৈতে এজন স্থানীয় দল সংগঠনৰ নেতা আছে, তেখেতৰ পৰা মন্তব্য লৈছে। কি ক'ব? দেখিবলৈ পোৱা গৈছে যিটো মৃণাল শইকীয়া বিধানসভাত প্ৰশ্ন উত্থাপন কৰিলে, যিটো কৃষি কৰি থকা লৈ, তাৰ ভিত্তিতে যিটো উত্তৰ পোহৰলৈ আহিছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? হয় ছাৰ, প্ৰথমতে আমি সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এইটো কাৰণেই যে ফলঙনি বীজ ফাৰ্মখন কেইবাবছৰো ইয়াত শ বিঘা মাটি পৰিত্যক্ত অৱস্থাত আছিল। আৰু সেই পৰিত্যক্ত অৱস্থাত থকাৰ বিষয়ে স্থানীয় লোকে যেতিয়া মৃণাল শইকীয়া ডাঙৰীয়াক অৱগত কৰিছিল, মৃণাল শইকীয়া ডাঙৰীয়াই বিধানসভাত প্ৰশ্ন কৰাত যেতিয়া তথ্য পোহৰলৈ আহিল যে ইয়াত থকা বীজ ফাৰ্মখন বহিৰাগত দুটাকৈ কোম্পানীক গতাই দিয়াৰ যিটো পৰিকল্পনা কৰিছে, যিটো গতাই দিয়া হ'ল, আমি প্ৰথমতেই অনুসূচিত যদি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু গতাই দিয়া কাৰ্যৰ লগতে ইয়াত তৈল পাম খেতি কৰাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তৈল পাম খেতিৰ জৰিয়তে জৈৱ বৈচিত্ৰ্য আৰু লগতে স্থানীয় লোকসকলৰ যিটো পৰিস্থিতি হ'ব, সেই পৰিস্থিতিৰ বিষয়ে অভিজ্ঞসকলে নিশ্চয় অৱগত আৰু চৰকাৰো অৱগত। কিন্তু চৰকাৰে অৱগত হোৱাৰ পাছতো কিহৰ কমিশ্যনৰ অংকত ইয়াত এই পাম খেতি কৰিবৰ বাবে অনুমতি প্ৰদান কৰা হ'ল, আমি তাক লৈ তীব্ৰভাৱে গৰিহণা দিছোঁ। লগতে এটা কথা স্পষ্ট ভাষাৰে জনাই দিব বিচাৰিছোঁ যে স্থানীয় লোক তথা ৰাইজ আৰু বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিব, ইয়াৰ প্ৰতিবাদমুখী হ'ব। স্থানীয় লোকসকলে এই বিষয়টো যদি গুৰুত্ব সহকাৰে নলয়, সমগ্ৰ বিষয়টো যদি সলনি কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে, ইয়াত স্থানীয় লোক তথা স্থানীয় খেতিয়কসকলৰ সুবিধা হোৱাকৈ যদি আঁচনি প্ৰস্তুত নকৰে, ইয়াত কিন্তু তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব। নিশ্চয়কৈ মোৰ সৈতে এজন স্থানীয় যুৱক আছে, তেখেতৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ। কি ক'ব? দেখিবলৈ পোৱা হৈছে যে তথ্য এটা পোহৰলৈ আহিলে যে ফলঙনি বীজ ফাৰ্মলৈ, কি ক'ব এই ক্ষেত্ৰত? ফলঙনি বুলি নহয়, বৃহত্তৰ মৰঙীৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক বতৰা। কাৰণ যি সময়ত আমাৰ ইয়াৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত, খেতি বাতি কৰাৰ মাটিৰ অভাৱত বাহিৰ ৰাজ্যলৈ গৈ পেলাই তেখেতসকলে পেট পৰ্বতাবলগীয়া হৈছে, তেনেকুৱা এটা সময়ত আমাৰ এই কৃষি বিভাগটোৱে কোনেও গম নোপোৱাকৈ, বিশেষকৈ আপোনালোকে চাওক, এই অন্য স্থানত হোৱালে কি হ'ল, ইয়াত এই প্ৰায় 400 বিঘা মাটি আমাৰ ফলঙনিবাসী ৰাইজে প্ৰহৰীৰ দৰে ৰাখিলে। তো এই মাটিখিনি এই ফলঙনি ৰাইজক নুসুধাকৈ, মানে এটা কথা কি, যদি মানে ব্যৱস্থাটোৰ দ্বাৰা যিটো তেখেতসকলে মানে ব্যৱস্থা আগবঢ়াইছে, তো সেইটো দ্বাৰা মানুহৰ ক্ষতি নহ'লে একো আপত্তি নাছিলে। কিন্তু এটা কথা, এই ওচৰৰ মানুহখিনিক অন্ততঃ মানে কোনো মানুহৰ লগত কোনো আলোচনা নোহোৱাকৈ এটা বহিৰাগত প্ৰতিষ্ঠান, এটা নহয় দুটা প্ৰতিষ্ঠান, পতঞ্জলি ফুড লিমিটেড আৰু ASC কিবা লিমিটেড, মানে সেই বস্তুটো এনেকুৱা ধৰণে এতিয়া আমি ভালকৈ চাওঁতে বস্তু লক্ষ্য কৰা হৈছে যেনে পতঞ্জলিয়ে সেইটোক দিছে, মানে এইটো লোকেল কোনোবা মানে অৰ্গেনাইজেশ্যন বা কোনোবা অনুষ্ঠানো হ'ব পাৰে যে ইয়াত পাতিবলৈ, ইয়াত মানে অইল পাম খেতিৰ নাৰ্চাৰী কৰিবলৈ দিছে। আৰু সেইটো আমি স্থানীয় হিচাপে আমি যথেষ্ট পৰিমাণে এইটো বিৰোধিতা কৰিছোঁ। আৰু ভৱিষ্যতৰে ইয়াৰ আমি ফলনিবাসী ৰাইজ একত্ৰিত হৈ এই বিষয়ে আমি ভালদৰে আলোচনা কৰি আগবাঢ়িম বুলি আগবাঢ়িছোঁ। বিষয়ে আমাৰ এই কৃষি পামখন ইমান দিনে পৰি আছিলে, ইমান কেইজন বিধায়কে এই আগতে সৰুপথাৰ সমষ্টি আছিলে, কিছুদিনৰ আগৰ পৰা আমাৰ ধৰি লওক আমি খুমটাৰ সমষ্টি অন্তৰ্ভুক্ত হৈছোঁ, কিন্তু সৰুপথাৰ সমষ্টি অন্তৰ্ভুক্ত হৈ থাকেতো ইমান কেইজন বিধায়কে এই বিষয়টো ফলঙনিৰ নামটোৱেই বিধানসভাত উত্থাপন কৰা নাছিলে। কিন্তু এইবাৰ এই খুমটাৰ সমষ্টিত অন্তৰ্গত হোৱাৰ লগে লগে মৃণাল শইকীয়াদেৱে বিধানসভাত এই বিষয়টো প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে ফলঙনিৰ নাম তাত উল্লেখ কৰাৰ লগে লগে এই কৃষি ফাৰ্মখনৰ বিষয়বস্তুৰ ভিতৰত সোমাবলৈ যাওঁতে ইয়াৰ যে 10 হেক্টৰ মাটি এই পাম খেতি কৰিবৰ কাৰণে পতঞ্জলি নামৰ এটা ব্যক্তিগত কোম্পানীক যে চমজাইছে, এই কথা আমি পোহৰলৈ আহিছে বা আমি
সংগঠন হিচাপে বা ওচৰৰ স্থানীয় ব্যক্তি হিচাপে আমি গম পাইছোঁ আৰু খুব দুখ লাগিছে। এনেকুৱা এটা সম্পত্তি আমাৰ ৰাজহুৱা সম্পত্তি হয়, চৰকাৰৰ দায়বদ্ধতাত বা চৰকাৰৰ হাতত আছে যদিও কিন্তু এই গোটেই কৃষি ফাৰ্মখন আমাৰ স্থানীয় এক সম্পত্তি বুলি আমি ভাবোঁ, ইমান দিনে বা ভাবি আহিছোঁ। কিন্তু সেয়ে আমি এই মুহূৰ্ততে মই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ফলমূলীয়া আঞ্চলিকৰ তৰফৰ পৰা মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে এই অঞ্চলত বা এই পাম কেইখনত কোনো কাৰণতে ইয়াত পাম খেতি কৰিবলৈ দিয়া নহ'ব। ভৱিষ্যত সময়ত ইয়াৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিবাদ কৰা হ'ব। লগতে এই স্থানীয় ৰাইজৰ লগতে সম্পূৰ্ণ যিসকল দল সংগঠন বা ব্যক্তি বিশেষে আমাৰ আছে সকলো আহি এই পাম খেতিৰ বিৰোধিতা কৰি আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু এই বীজ ফাৰ্মখনৰ যিটো তথ্য পোহৰলৈ আহিলে যে মৃণাল শইকীয়াই যিটো তথ্য পোহৰলৈ আনিলে সেই ক্ষেত্ৰত এতিয়া দেখিবলৈ পোৱা গৈছে দল সংগঠনকে ধৰি স্থানীয় লোকসকল এতিয়া বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।